নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি আলোচনা কৰিবলৈ লৈছোঁ বাস্তুৰ অন্য এটা ভিডিঅ'। সাধাৰণতে আমি দক্ষিণ পূব বা আমি আগ্নেয় কোণ বা উত্তৰ পশ্চিম, আমি যিটো বায়ৱ কোণ বুলি কওঁ, এই বায়ৱ কোণত আমি ঘৰৰ চিৰি আমি বনাব পাৰোঁনে, এই বিষয়ে মই বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকৰ সুবিধা হ'ব, ভিডিঅ'টো ভালদৰে চাওক আৰু যিমান পাৰে আপোনালোকৰ মিতিৰ কুটুম্বলৈকে শ্বেয়াৰ কৰি দিব। আহক আজি চাওঁ আমি ঘৰৰ দক্ষিণ পূব বা উত্তৰ পশ্চিমত কিদৰে বাস্তু সূত্ৰ প্ৰয়োগৰ দ্বাৰা আমি চিৰি এখন বনাব পাৰোঁ। সাধাৰণতে দক্ষিণ পশ্চিম, পশ্চিম দক্ষিণত চিৰি বাস্তু সূত্ৰমতে বনাব লাগে, কাৰণ এই দিশত ভাৰী কৰি ৰাখিব লাগে। এই দিশত যিকোনো ভাৰী বস্তু ৰাখিব পাৰি। কিন্তু কেতিয়াবা আমাৰ ঠাইৰ অসুবিধা বা কেতিয়াবা আমাৰ নিজৰ সুবিধা বুজি উত্তৰ পশ্চিম বা দক্ষিণ পূবতো আমি চিৰি যিটো আমি বনাব লগাত পৰিব পাৰে, আৰু এইটো বাস্তুৰ বিশ্বকৰ্মা সূত্ৰটো প্ৰকাশ আৰু উল্লেখ আছে। কিন্তু আমি মন কৰিব লাগিব যে এই দিশত যদি আমি চিৰি বনাওঁ তেনেহ'লে গুৰুত্বপূৰ্ণ নিৰ্দেশনা যে যদি পূবমুখী ঘৰ হয় তেনেহ'লে আমি দক্ষিণ পূবত সুবিধা হয় আমাৰ চিৰিটো বনাবৰ কাৰণে। চিৰি এনে ক্ষেত্ৰত বহু ধৰণৰ আছে। আপোনাৰ লোহাৰ চিৰি, কাঠৰ চিৰি, পকাৰ চিৰি বা আপোনাৰ তলফালে খোলা এনেধৰণৰ পকাৰ চিৰিও থাকে। চিৰি বাস্তুসূত্ৰ মতে যদি নহয় তেনেহ'লে ঘৰখনৰ যি ধনাত্মক শক্তি, সেই শক্তিক প্ৰবাহিত কৰাত বাধা দিয়ে। এই ধৰণৰ তলফালে যিবিলাক আমাৰ বন্ধ হৈ থাকে তেনেধৰণৰ চিৰিবিলাক আমি সাধাৰণতে দক্ষিণ পশ্চিম, পশ্চিম বা দক্ষিণত আমি বনাব পাৰোঁ। কিন্তু দক্ষিণ পূব বা উত্তৰ পশ্চিম যিটো আমাৰ বায়ৱ কোণ, এই বায়ৱ কোণটো আৰু দক্ষিণ পূবৰ কোণটোৰ কাৰণে এনেধৰণৰ চিৰি বাস্তুসূত্ৰমতে বনাব নালাগে। আগ্নেয় কোণ আৰু আমাৰ বায়ৱ কোণটোত এনেধৰণৰ আপোনালোকে তলফালে খোলা লোহাৰ চিৰি বা পাতল এনেধৰণৰ মুক্ত চিৰি আপোনালোকে বনাব পাৰে, যদি ভিতৰে ভিতৰে আপোনালোকৰ চিৰিটো বনায়। আৰু দক্ষিণ পূবত বা উত্তৰ পশ্চিমত আপোনালোকে এনেধৰণৰ চিৰি বনাব পাৰে যিবিলাক চিৰি তলফালে খোলা থাকে, মুকলি অৰ্থাৎ পাতল ধৰণৰ। আৰু ইয়াতে দেখা গৈছে এই চিৰি দুখনত যে আপোনাৰ ৱালৰ ভৰটো পৰা নাই। যদি দক্ষিণ পূবত আপোনালোকে যদি বনায় তাতে ৱালত ভৰটো পৰা নাই, পূবৰ ৱালত, আৰু পশ্চিমৰ ৱালতো নপৰে। দক্ষিণত আপুনি পৰিব দিয়ক, দক্ষিণত ভৰটো পৰিব দিয়ক, যিটো আমাৰ ৰেষ্ট আমাৰ সেইটো দক্ষিণত থাকিব। গতিকে গোটেই ভৰটোৰ চিৰি মাটিত পৰিব আৰু ইফালে দক্ষিণৰ ৱালখনত পৰিব। এনে ক্ষেত্ৰত আপোনালোকৰ বাস্তুসূত্ৰমতে আপোনালোকৰ পাৰে বনাবৰ কাৰণে। আৰু চিৰিখন সদায় ঘড়ীৰ কাটাৰ দিশত ঘূৰা হ'ব লাগিব। দক্ষিণ পূব কোণত এনেধৰণৰ চিৰি আপোনালোকে বনাব পাৰে যিটো ট্ৰেন্সপাৰেণ্ট হয়, আমাৰ তলফালে মই যিটো কৈছোঁ খোলা ধৰণৰ। আৰু এই চিৰিখনৰ ওজনটো উত্তৰ বা পূব ফালে বা উত্তৰৰ ৱালত কোনো ধৰণৰ ওজন নপৰে, মাটিতেই পৰিব। আৰু চিৰিৰ পদৰ সংখ্যা সদায় অযুগ্ম ৰাখিব, সেইটো এটা মনত ৰাখক। লাগিলে ওখ যিমানেই নহওক অযুগ্ম ৰাখিব। আৰু সদায় চিৰিখন উত্তৰ পশ্চিম আৰু যদি দক্ষিণ পূবৰ ফালে বনায় বতাহ পোহৰ অহা বা মুক্তভাৱে আপোনালোকে বায়ু চলাচল কৰিব পৰাকৈ ৰাখক। এই ঠাইটোত আপোনালোকে খিৰিকীও ৰাখক। এনে ক্ষেত্ৰত আপোনালোকে এনেধৰণৰ চিৰি নিৰ্মাণ কৰিব পাৰে দক্ষিণ পূব অৰ্থাৎ আগ্নেয় কোণত আৰু বায়ৱ কোণটোত। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে দক্ষিণ পূব আৰু বায়ৱ কোণতো আমি চিৰি বনাব পাৰোঁ, কিন্তু এনে পদ্ধতি আপোনালোকে ব্যৱহাৰ কৰক। ধন্যবাদ।